ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছে, আমাৰ মিত্ৰজোঁটৰ হাতত আছে। আৰু সেইকাৰণে হয়তো বাকীসকলে নিজেই গম পাইছে যে অৱধাৰিতভাৱে মনোনয়ন দাখিল কৰি ল'লেই নিৰ্বাচনত জয় হ'ব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেতসকলে সেই কথা জানিয়ে মনোনয়ন সংগ্ৰহ কৰা নাই। কিন্তু আমাৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী সাব্যস্ত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।